আজি গোটেই অসমত গোৱালপাৰা জিলাত যে উচ্ছেদ চলি আছে আপোনালোকে সকলোৱে গম পায়। আজি আমি বাতৰি পৰিদৰ্শন কৰিবলৈ অহা নাই। মোৰ নিজৰ ঘৰ, এইটো মোৰ নিজৰ ঘৰ। আজি মই নিজে মিছ কৰিব লগা হৈছে। এইখন হ'ল মোৰ ঘৰ। চাওক, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই কথাটো অলপ চিন্তা কৰিব লাগিছিল যে আমাৰ বিদ্যাপাৰা বেতবাৰী অঞ্চলৰ কেনেকুৱা ধৰণৰ চলি আছে। সেই কথাটো একবাৰ আমাৰ হিমন্ত ছাৰে একবাৰো অলপ চিন্তা নকৰিল। আজি মোৰ নিজৰ ঘৰ, মই নিজে মিছ কৰি আছো। এইটো আছিল মোৰ ঘৰ। মই এইটো ৰুমতে মই পঢ়া শুনা কৰিছিলো। কেতিয়াবা বাতৰি কাকত বজাৰৰ পৰা আনি বৈ ইয়াতে ষ্টাডি কৰিছিলো। আজি 10 মিনিটৰ ভিতৰত মোৰ ঘৰটো চুৰমাৰ কৰি দিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা আবেদন জানো যে মোৰ একো নাই, যাতে মোৰ অলপ সুবিধা কৰি দিয়ে। আৰু দেখাম মোৰ কেনেকুৱা আছিল। এইটো মোৰ ল'ৰা ছোৱালী ইয়াতে আছিল। আৰু এইটো আমি হয়তো বাহিৰৰ পৰা মানুহ চানুহ আহিছিল, মই ইয়াতে বহিব দিছিলো। আৰু এইটো ৰুম আছিল মোৰ বোৱাৰী আৰু মোৰ ল'ৰা ইয়াতে থাকিছিল। আজি সপোন চুৰমাৰ হৈ গ'ল 10 মিনিটৰ ভিতৰত। আমি ৰাইজৰ হৈ আজি বহু বছৰ ধৰি আমি সাংবাদিকতা কৰিছো। আজি মই নিজৰ ঘৰ আমি নিজে মিছ কৰিব লগা হৈছে। আমি ইয়াতে বসবাস কৰিছিলো। মা দেউতা সৰুৰ পৰা ইয়াতে লৈ আহিছিল। দুৰ্ভাগ্যজনক আজি হঠাৎ কৰি